কালি কোঅর্ডিনেট জিওমেট্রিৰ অৰ্থাৎ স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.1 কোৱেশ্চন নম্বৰ 1 যি তিনিটা অংক আছিলে সেইকেইটা সলভ কৰি দিয়া হৈছে। আজি কোৱেশ্চন নম্বৰ 2 কি কৈছে 0,0 একচুৱেলি মূল বিন্দুৰ যেটো স্থানাংক হেতু কি হয় 0,0 এটো মূল বিন্দুৰ স্থানাংক 0,0 আৰু 36,15 মাজৰ দূৰত্ব উলিওৱা। তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? প্ৰথমতে আমি কালি যেনেকৈ কৰি দিছিলো আজি ঠিক তেনেকৈ বিন্দু দুটা p আৰু q হিচাপে ধৰি লৈ বিন্দু দুটা দূৰত্ব উলাইছো। দূৰত্ব কিমান ওলাইছে 39 কিলোমিটাৰ। কৈছে তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? মই দেখাই দিছো কোনটোৰ কথা কৈছে। কিতাপত 7.2 এই দূৰত্বৰ সূত্ৰটো এই b চহৰখন a চহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত আৰু 15 কিলোমিটাৰ উত্তৰত অৱস্থিত। এইটো হল a এর পৰা b এইখিনি পূব আৰু পূবৰ পৰা b এইখিনি ওপৰৰখিনি এইটো হল উত্তৰ। ইয়াতে কৈছে b চহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত তাৰ মানে এইখিনিৰ দূৰত্ব কিমান দিয়া আছে 36 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ উত্তৰত এই যে ওপৰৰখিনি এইখিনি হল কি উত্তৰ আৰু এইখিনি কিমান কিলোমিটাৰ দিয়া আছে 15 কিলোমিটাৰ। এতিয়া আমাক কৈছে জোখমাপ নকৰাকৈ a চহৰৰ পৰা b চহৰৰ দূৰত্ব কেনেকৈ উলিয়াবা। প্ৰশ্নত কোৱা মতে মই অনুচ্ছেদ 7.2 চিত্ৰটো আঁকি লৈছো। ইয়াতে চাব a বিন্দুটো মূল বিন্দু। ইয়াতে x অক্ষত a ৰ পৰা b পূবলৈকে 36 কিলোমিটাৰ আৰু পূবলৈকে 36 কিলোমিটাৰ আৰু উত্তৰত কিমান কিলোমিটাৰ 15 কিলোমিটাৰ। আমাক কৈছে b চহৰখন a চহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত আৰু 15 কিলোমিটাৰ উত্তৰত অৱস্থিত। এতিয়া জোখমাপ নকৰাকৈ a চহৰৰ পৰা b চহৰৰ দূৰত্ব উলিয়াব লাগে। এতিয়া চাব এইটো হল মূল বিন্দু। ইয়াৰ স্থানাংক কিমান 0,0 আৰু এই চিত্ৰটো ইয়াতে আমাৰ এইটো কি হৈ আছে লম্ব হৈ আছে না নাই। এই যে ax এইটো হল x অক্ষ। এই axৰ ওপৰত b ইয়াতে মই c হিচাপে বিন্দুটোৰ নামকৰণ কৰিলো। এতিয়া bc axৰ ওপৰত কি হৈ আছে লম্ব হৈ আছে। গতিকে এই কোণটো কিমান ডিগ্ৰী হল 90 ডিগ্ৰী। যেতিয়াই আমাৰ এই কোণটো 90 ডিগ্ৰী হল তেতিয়া এই ABC এটা কি ত্ৰিভুজ হল সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কাক কয় যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তাক কি কয় সমকোণী ত্ৰিভুজ। তো এতিয়া আমাৰ এই মূল বিন্দুৰ পৰা এৰ পৰা c আৰু cৰ পৰা b লৈ যিখিনি হল চাওক ABC এইটোৱে আমাৰ কি হল এটা সমকোণী ত্ৰিভুজ আৰু এংগল c কিমান ডিগ্ৰী পালো আমি 90 ডিগ্ৰী যেহেতু BC x ৰ ওপৰত লম্ব। এতিয়া অনুচ্ছেদ মতে চিত্ৰত a হল মূল বিন্দু। এতেকে এর স্থানাংক কিমান হ'ব 0,0 আৰু bৰ স্থানাংক কিমান হ'ব এৰ পৰা এইখিনি পূবলৈকে কিমান আছে 36 x আৰু এইখিনি y
কিমান আছে 15 এইটো x অক্ষ এইটো হ'ল y অক্ষ তেতিয়াহ'লে x অক্ষৰ এইখিনিত এইটো পূবৰ কিমান কিলোমিটাৰ দিয়া আছে 36 আৰু কিমানখিনি উত্তৰত আছে 15 গতিকে ইয়াৰ স্থানাংক কিমান হ'ব 36,15 আৰু BC লম্ব AX মানে AX কক্ষৰ ওপৰত কি হ'ল BC লম্ব হৈ আছে এতেকে কি হ'ব ত্ৰিভুজ ABC সমকোণী এংগেল C ইকুৱেল কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ এতেকে ABC সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো গমে পায় কি আছিলে কৰ্ণ স্কুৱেৰ মনত পেলাই দিছোঁ ইকুৱেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ এটা হ'ল পাইথাগোৰাছৰ সূত্র এতিয়া চিত্ৰমতে সমকোণী ত্ৰিভুজৰ যিটো কোণ 90 ডিগ্ৰী সেই কোণটোৰ বিপৰীত বাহুটোৱে কি হয় কৰ্ণ মনত ৰাখিব সদায় যে সমকোণী ত্ৰিভুজৰ যিটো কোণ 90 ডিগ্ৰী সেই কোণৰ বিপৰীত বাহুটোৱে কি হয় কৰ্ণ গতিকে এই ABC ত্ৰিভুজৰ এংগেল C যেহেতু 90 ডিগ্ৰী গতিকে এংগেল Cৰ বিপৰীত বাহুটো হ'ল AB আৰু এইটো ত্ৰিভুজৰ কৰ্ণ কি হ'ব AB গতিকে আমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ল AB স্কুৱেৰ ইকুৱেল টু লম্ব কি আছে BC স্কুৱেৰ প্লাছ ভূমি AC স্কুৱেৰ এতিয়া কৰ্ণ স্কুৱেৰ কৰ্ণ আছিলে AB কৰ্ণ স্কুৱেৰ ইকুৱেল টু লম্ব হ'ল BC প্লাছ AC স্কুৱেৰ কৰ্ণ স্কুৱেৰ ইকুৱেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ এইটো পাইথাগোৰাছৰ সূত্ৰ আমাক কি ওলাব লাগে AB দূৰত্ব ওলালে আমি A চহৰৰ পৰা B চহৰ কিমানখিনি দূৰত আছে সেইটো উলিয়াব পাৰিম গতিকে আমাৰ AC কিমান দিয়া আছে 36 আৰু BC কিমান দিয়া আছে 15 AC কিমান দিয়া আছে 36 কিলোমিটাৰ BC কিমান দিয়া আছে 15 কিলোমিটাৰ আমাক কি ওলাব লাগে AB কৰ্ণ AB স্কুৱেৰ BC কিমান দিয়া আছে 30 নহয় BC দিয়া আছে 15 BC হ'ল 15 স্কুৱেৰ প্লাছ AC দিয়া আছে 36 স্কুৱেৰ তো AB স্কুৱেৰ ইকুৱেল টু 15 স্কুৱেৰ কিমান হয় 225 আৰু 36 স্কুৱেৰ কৰিলে হয় 1296 এতিয়া AB ইকুৱেল টু স্কুৱেৰ ৰুট 225 প্লাছ 96 AB ইকুৱেল টু দুটা প্লাছ কৰিলে হ'ব 21 AB equal to 1 হ'ল 39 স্কুৱেৰ এতেকে AB equal to কিমান পালোঁ 39 A আৰু B নগৰখনৰ দূৰত্ব কিমান পালোঁ 39 কিলোমিটাৰ